নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট ফোকাছ ভিজন নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই আজি লৈ আহিছোঁ ঐতিহ্যমণ্ডিত যাদুনগৰী মায়ঙৰ চনকা অঞ্চলত এই চনকা অঞ্চল হৈছে ইতিহাস প্ৰসিদ্ধ তিনিখন জিলাৰ এক সীমামূৰীয়া অঞ্চল ক্ৰমান্বয়ে দৰং জিলা মৰিগাঁও জিলা আৰু কামৰূপ জিলাৰ এই তিনিকুণীয়া সীমামূৰীয়া অঞ্চলটো হৈছে চনকা আৰু চনকাৰ মই উপস্থিত আছোঁ কানায়ে বৰশী বা শিলৰ কাষত ইতিহাসত শ্ৰীকৃষ্ণ অসমলৈ আহিলে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই শিলটোতেই বহি পেলাই বৰশী বাইছিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত আৰু তেতিয়াৰ পৰাই কানাই বৰশী বা শিল হিচাপে এই ঠাইখনৰ নাম উৎপত্তি পোৱা যায় এই ঠাইখনত নৱবৰ্ষ বা শীতকালৰ আৰম্ভণিৰে পৰা নৱবৰ্ষৰ শেষলৈকে চলে বনভোজ আৰু এই বনভোজস্থলীৰ বাবে বিভিন্ন জিলা বিভিন্ন ৰাজ্য বিভিন্ন প্ৰেক্ষাপটৰ লোকসকল আহি লোকাৰণ্য হৈ পৰে আৰু পৰিয়ালৰ সৈতে এই নৈসৰ্গিক নান্দনিক প্ৰাকৃতিক পৰিৱেশৰ মাজত উদযাপন কৰে সময়ছোৱা আহক আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁ আৰু কোনখন ৰিজৰ্টত কেনেধৰণৰ আগন্তুক বনভোজস্থলীৰ লোকসকলৰ বাবে কি পৰিকল্পনা তাৰ কিছু কথা পাতোঁ ফোকাছ ভিজনৰ প্ৰতিগৰাকী দৰ্শকক ভিন্ন বাতৰিৰ মাজলৈ আমি বিভিন্ন ধৰণৰ বিনোদনমূলক অনুষ্ঠানো আগবঢ়াওঁ আৰু যিহেতু শীতৰ আৰম্ভণি হৈছে আৰু এতিয়া অসমৰ উজনি নামনিৰ প্ৰতিটো প্ৰান্ততে যিহেতু বনভোজৰ স্থলীলৈ মানুহৰ আগমন ঘটিবলৈ লৈছে আৰু তেনে এক পৰিপ্ৰেক্ষিতত মই আহিছোঁ ঐতিহ্যমণ্ডিত যাদুনগৰী মায়ঙৰ মৰিগাঁও জিলাৰ আৰু কামৰূপ জিলাৰ তথা দৰং জিলাৰ তিনিটা সীমামূৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰেই এক সুন্দৰ নৈসৰ্গিক পৰিৱেশৰ মাজত মই বৰ্তমান আছোঁ ৰিজৰ্ট বিচফায়াৰত আৰু ইয়াতে যিহেতু বিভিন্ন ধৰণৰ যিহেতু বনভোজস্থলীৰ লগতে ৰিজৰ্টে গঢ় লৈ উঠিছে আৰু তাৰ ভিতৰত অন্যতম হিচাপে আমি যিহেতু পাইছোঁ ৰিজৰ্ট বিচফায়াৰ আৰু আমি ৰিজৰ্ট বিচফায়াৰত আহিছোঁ আৰু আহি ইয়াতে যি সুন্দৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াতে বিভিন্ন ধৰণৰ কুটেজ আছে বা বনভোজস্থলীৰ কাৰণে অৱসৰ বিনোদনৰ বাবে সুন্দৰ যিহেতু ৰিজৰ্টৰ এক সুন্দৰ পৰিৱেশ আছে তাৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যি স্বত্বাধিকাৰী আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম বিশেষ এইবাৰ কি পদক্ষেপ লোৱা হৈছে 2026ৰ আগন্তুক নৱবৰ্ষ উপলক্ষে এইবাৰ আমাৰ 31st আমাৰ ডিজে নাইট আছে প্ৰত্যেকবাৰে থাকে ডিজে নাইট আৰু এইবাৰ ডিজে নাইটটো আমাৰ কি কৰিম কমপ্লিটলি জুবিন গাৰ্গৰ গানেৰে হ'ব মানে তেনেকুৱাকৈ আৰু এইবাৰ নতুন এটা আমি হেৰি কৰিছোঁ যিটো মানে পিকনিকটো আমি এৰেঞ্জ কৰোঁ পিকনিকটোত আমাৰ আপোনাৰ এনেকুৱা হ'ব পিকনিক এৰেঞ্জ কৰিলে তাতে আপোনাৰ পাৰ পাৰ্চন আমি 350কৈ লওঁ এজন মানুহ 350 টকা 350 টকাত আপোনাৰ থাকিব ব্ৰেকফাষ্ট থাকিব স্নেক্স থাকিব আৰু 10ৰ পৰা 12টামান আইটেম থাকিব লাঞ্চত তো সেইটো হ'লে কি হয় আমাৰ বহুতে পিকনিক খাব আহে ৰন্ধা বঢ়াৰ বহুত ভেজাল থাকে গতিকে যেতিয়া মানে ভেজাল ফ্ৰী যিটো পিকনিক হয় সেইটো আমি এৰেঞ্জ কৰিছোঁ এইবাৰ এইটো আহিলে
গম পাব আৰু তেনেকুৱা মোৰ কটেজত আপোনাৰ দেখাই পাইছে কটেজৰ এতিয়া ছিজনত এতিয়া ছিজন আহিছে তাতে টেণ্টো পাতি দিম চ' ইয়াতে মোটামুটি 100-150 মানুহৰ একমডেশ্যন হোৱাকৈ মানে আমি ব্যৱস্থাটো কৰিছোঁ আৰু কটেজবিলাক এইকেইটা 4টা কাপল কটেজ আছে তাতে 3জন থাকিব পাৰে এইটো 2500 আৰু লগতে ব্ৰেকফাষ্টো আছে টেণ্টত পাৰ পাৰ্চন 1000 উইথ ব্ৰেকফাষ্ট এণ্ড ডিনাৰ 1000 হয় আৰু যিহেতু ইতিমধ্যে ক'লে তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যিহেতু ইয়াৰ পাছতো ইয়াৰ উপৰিও যিহেতু আমি নৈৰ বালিচৰৰ যি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বালিচৰটো টেণ্ট তেখেতসকলে গঢ় দিছে আৰু সুন্দৰভাৱে এক অৱসৰ বিনোদনৰ বাবে যিহেতু আগন্তুক লোকসকল আহিব আৰু এই সুন্দৰ নৈসৰ্গিক নান্দনিক পৰিৱেশৰ মাজত আপোনালোকো আহিব পাৰে ৰিজৰ্ট বিচপাৰত ইয়াৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ফ'কাছ ভিজন নিউজৰ পৰা ধন্যবাদ থেংক ইউ